আমি নৈতিকভাৱে আগৰ পৰাই কৈ আছোঁ, নৈতিকভাৱে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আমি বিচাৰোঁ। এয়া আমাৰ আজিৰ ষ্টেণ্ড নহয়। ভাৰতীয় জনতা পাৰ্টীয়ে বিচাৰে আমাৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, আৰু ইয়াৰ সমান্তৰালভাৱে আমি এটা কথাই কৈছোঁ যে অশান্তিৰ পৰিৱেশ, অস্থিৰ পৰিৱেশৰ জৰিয়তে নহয়, এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ মাজত খামখেয়ালিৰ জৰিয়তে নহয়, এক্সিষ্টিং যিসকলে পাই আছে, জনজাতিৰ মৰ্যাদা যিসকলে পাই আছে, যিমানখিনি পাই আছে, সেই গোটেই কথাখিনি আলোচনাৰ মাধ্যমত এটা মীমাংসাত আহি যাতে এই ছয় জনগোষ্ঠীয়েও জনজাতিকৰণৰ মৰ্যাদা লাভ কৰিব পাৰে, এই গোটেই কথাখিনি এটা খুব সৌহাৰ্দ্যপূৰ্ণ এটা পৰিৱেশত আলোচনা কৰিব লাগিব। আলোচনা কৰি তেওঁলোকক লগত মানে যাতে কোনো ধৰণৰ বিভেদকামী শক্তি যাতে ইয়াৰ সুযোগ ল'ব নোৱাৰে, কোনো অশান্তিৰ পৰিৱেশ যাতে হ'ব নোৱাৰে, গতিকে সেই গোটেই কথাবিলাকক আমি খুব সংবেদনশীলতাৰে কিন্তু বিবেচনা কৰিব লাগিব। গৌৰৱ গগৈ ডাঙৰীয়াৰ বক্তব্যৰ ওপৰত আমাৰ ক'ব লগা একো নাই, কাৰণ গৌৰৱ গগৈ ডাঙৰীয়াই ৰাজ্যৰ ৰাজনীতিত নতুনকৈ সোমাইছে। মই নতুনকৈ এই কাৰণেই কৈছোঁ যে তেওঁ সংসদ হৈ গ'ল, 3বাৰ সংসদ হ'ল। তেওঁ অসমৰ মাটিৰ লগত, অসমৰ ভূমিৰ লগত তেওঁৰ ৰাজনীতিৰ কোনো সম্পৰ্ক নাছিল। নিৰ্বাচন আহে, লোকসভাত টিকট লয় আৰু জিকি যায়। এটা নিৰ্দিষ্ট তেওঁৰ মানে যিটো ৰাজনৈতিক পৰিক্ৰমা, সেই পৰিক্ৰমাটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেওঁ এতিয়া ভাবি লৈছে মই মুখ্যমন্ত্ৰী হ'লোৱেই। তেওঁ ভাবি লৈছে, মনত তেওঁৰ এটা অহংকাৰ ভাৱ আহি গৈছে। যোৰহাট জিকাৰ লগে লগে, যোৰহাট জিকাৰ পিছত তেওঁৰ বেলুনত থকা যি হাৱা আছিল, সেই হাৱাটোতো 42 নিৰ্বাচনত তেওঁ ইনচাৰ্জ হৈছিলে, উপনিৰ্বাচনত। তাত হাৱাটো বেলুনৰ নাইকিয়া হৈ গ'ল প্ৰায়, আৰু পঞ্চায়ত ইলেকশ্যনত যিখিনি আছিল বেলুনত হাৱা, সেইখিনিও নাইকিয়া হৈ গ'ল। গতিকে গৌৰৱ গগৈ ডাঙৰীয়া ৰাজনীতিত ভাষণৰ নেতা হ'ব পাৰে, জনগণৰ শাসনৰ নেতা তেওঁ হ'ব নোৱাৰে। সংসদত ভাল ভাষণ দি তেওঁ এজন ভাল বক্তা, ভাল সেই ধৰণৰ বক্তা নেতা হ'ব পাৰে, ভাষণৰ নেতা হ'ব পাৰে, শাসনত আহিব পৰা, শাসন কৰিব পৰা নেতা গৌৰৱ গগৈ হ'ব নোৱাৰে।